বিজনীৰ সদৌ বিটিয়াৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ চিৰাং জিলা সমিতিৰ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশন আৰম্ভ। আজি চিৰাঙৰ বিজনী জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আজিৰ পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে সদৌ বিটিয়াৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ চিৰাং জিলা আৰু বিজনী আঞ্চলিক সমিতিৰ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশন। তদুপলক্ষে সদৌ বিটিয়াৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পতাকা উত্তোলন কৰে চিৰাং জিলা বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি শুভ মজুমদাৰে। অভ্যৰ্থনা সমিতিৰ সভাপতি প্ৰণয় তৰফদাৰে উত্তোলন কৰে অভ্যৰ্থনা সমিতিৰ পতাকা। তাৰোপৰি 5খনকৈ আঞ্চলিক আৰু 18খনকৈ শাখা সমিতিৰ পতাকা উত্তোলন কৰা হয়। শ্বহীদ তৰ্পণ কৰে চিৰাং জিলা বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সম্পাদক ৰাহুল ঘোষে। বন্তি প্ৰজ্বলন কৰে চিৰাং জিলা বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সম্পাদক সুখদেৱ ৰাজবংশীয়ে। ইয়াৰ পাছতে নেতাজী সুভাষ চন্দ্ৰ বসু, ৰবীন্দ্ৰনাথ ঠাকুৰ, স্বামী বিবেকানন্দ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, কনকলতা বৰুৱা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা সহ মুঠ 17গৰাকী মহামনীষী আৰু শ্বহীদৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰা হয়। কাৰ্যসূচীত সদৌ বিটিয়াৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কাৰ্যকৰী সভাপতি ব্ৰজগোপাল চৰকাৰ সহ নেতৃবৃন্দ উপস্থিত থাকে। চাওক, আমাৰ আজিৰ যিবোৰ কাৰ্যসূচী আছিলে সেইবোৰ আমাৰ সকলোমে পাৰ হ'ল। যেনেকুৱা আমাৰ ফ্লেগ হোষ্টিং, শ্বহীদ তৰ্পণ, আমাৰ বাঙালীসকলৰ মনিঋষি যিবোৰ আছিলে দেশৰ কাৰণে তেওঁলোকে শ্বহীদ হৈছিলে, তেওঁলোকৰ মাল্য অৰ্পণ আৰু সেইবোৰ কাৰ্যসূচী অলৰেডি আমাৰ সকলোমে পাৰ হ'ল। এতিয়া আমাৰ কাৰ্যসূচী আছে আমাৰ যিটো আমাৰ চিৰাং জিলা প্ৰতিনিধি সভা, আমাৰ বিজনী আঞ্চলিক কমিটিৰ প্ৰতিনিধি সভা, আমাৰ বিজনী আঞ্চলিক মহিলা সমিতিৰ প্ৰতিনিধি সভা আৰু চিৰাং জিলা মহিলা সমিতিৰ প্ৰতিনিধি সভা। এই সমিতিৰ প্ৰতিনিধি সভাবিলাক এতিয়া অলৰেডি মানে আৰম্ভ হ'ব। আৰু কালিৰ দিনত আমাৰ যিটো প্ৰগ্ৰাম আছে, আজি আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ। কালিৰ প্ৰগ্ৰাম যিটো আমাৰ মানে সাংস্কৃতিক শোভাযাত্ৰা আছে, এই শোভাযাত্ৰাক আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ যাতে জাতি ভেদ নকৰাকৈ সকলোৱে জাতিৰ এটা সমন্বয় ভেদাভেদ নকৰি সকলোৱে যেনে আমাৰ এই প্ৰগ্ৰামত আহি আমাৰ মানে যিটো মঞ্চ আছে এই মঞ্চৰ আহি একেলগত আমি মিলি এটা মানে ভাতৃত্ববোধ আমি দেখাব পাৰোঁ বিজনী বা চিৰাং জিলাত। আৰু আমাৰ এটা সকলোতকৈ ডাঙৰ কথা, আমাৰ যিটো প্ৰগ্ৰাম আছে কালিৰ দিনত, এই প্ৰগ্ৰামটো যাতে আমাক সকলোৱে সহায় সহযোগিতা কৰে, ইয়াৰে আমি বাৰ্তা দিব বিচাৰিছোঁ। আৰু এটা কথা, আমাৰ যিসমূহ আঞ্চলিক কমিটি আছে, আজি আমাৰ ইয়াতে সকলোবিলাক আঞ্চলিক কমিটি আৰু আমাৰ সকলো বিজনী আঞ্চলিকৰ আণ্ডাৰত থকা যিবিলাক শাখা সমিতি আছে সকলোবোৰ আজি আহি উপস্থিত হৈছে, সিহঁতৰো ফ্লেগ হোষ্টিং হৈছে। আৰু আমি এটা কথা আপোনালোকক জনাব পাই সুখী হৈ আছোঁ যে কালিৰ দিনত আমাৰ মুম্বাইৰ পৰা বলিউডৰ ছিংগাৰ এজন আহি আছে, শ্ৰী নজিত ভৌমিক। তেওঁৰ প্ৰগ্ৰাম আমাৰ বিজনীত তেনেকুৱা ধৰণৰ এটা ছিংগাৰ আজিলৈকে আহি পোৱা নাই বুলি আমি ভাবোঁ। আৰু আমাৰ জাতিৰ কাৰণে এইটো আমি সৌভাগ্যজনক বুলি ভাবিছোঁ আৰু সকলোকে এই প্ৰগ্ৰাম চোৱাৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। চাওক, এই অধিৱেশনক আমাৰ ডিভোটাৰকে ধৰি মাটিৰ সমস্যা, নাগৰিকত্বৰ সমস্যাকে ধৰি বিভিন্ন সমস্যা বাঙালীসকলৰ আছে। আৰু আমি আজিৰ অধিৱেশন কৰাৰ উদ্দেশ্য হ'ল আমাৰ যিখিনি সমস্যা আছে এই সমস্যাখিনি আমি চৰকাৰৰ ওচৰত আমি উত্থাপন কৰিম। আৰু চৰকাৰে আমাৰ এই অধিৱেশনৰ মাধ্যমেৰে এই আমাৰ দাবীসমূহ মানে মানি ল'ব বুলি বা আমাৰ দাবীৰ সমস্যা সমাধান হ'ব বুলি আমি আশাবাদী।